দেৰগাঁও নাহৰণী মাজগাঁৱত উত্তেজনাময় পৰিস্থিতি ড্ৰাগছ সেৱনকাৰী দুই যুৱকক কৰায়ত্ব স্থানীয় ৰাইজৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সেৱনত ব্যৱহৃত চিৰিঞ্জ আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ মাইনাটা বুলি জানো আৰু কোনখিনি ঘৰ ক'ত মাইছে ভাই এইখিনিতে আছে ঘৰটো এইখিনি মানে কোনখিনিতে এইখিনি বা বেছি ন কিবা কিবি আছে না ওচৰত কিবা কিবি নামঘৰ চামঘৰ আছে না ওচৰত বাংগছ আছে এইখিনি মাইনা গগৈ ক'বা আনিছা মাল বস্তুবোৰ বস্তু ক'বা আনিছা পুলিচ থাপখন মাৰি দিয়া পালা নাম কি লিখনি কছাৰী দেউতাৰ নাম কি নুংগলী ক'ত ক'ত ৰংমং তাৰপৰা ইয়াত ড্ৰাগছ নিবলৈ আহিছে কিমান দিনৰ পৰা নি আছে ঘৰৰ পৰা আনিছ নেকি কিমান দিন মই আজি আহিছো সঁচা কথা ক আজি আহি লাইনটো কেনেকে পালে আজি প্ৰথম আহিছে সঁচা কথা ক তাত এবাৰ পচিছিলো আৰু লাইনটো কেনেকে পালে সেইটো ক তাৰ ঘৰ পৰা লৈ আহিছে নেকি মই ঘৰৰ পৰা লৈ আহিছে নে ক'ৰ পৰা লৈ ঘৰৰ পৰা আনিছে 28 বছৰ আগত কাকে কিমান লগ আনিছিল ইয়াৰ লগত আৰক্ষী আৰু স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে তৰ্কাতৰ্কি ড্ৰাগছ বেপাৰৰ মূল মাষ্টাৰ মাইণ্ড মাইনা গগৈক গ্ৰেপ্তাৰৰ দাবী তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে থানালৈ আনিবলৈ দিয়া নাই দুই ড্ৰাগছ আসক্ত যুৱকক পৰিস্থিতি বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই ৰাইজৰ দাবীত আৰক্ষীয়ে মাইনা গগৈৰ ঘৰত মাইনাক বিচাৰি অভিযান চলাবলৈ বাধ্য হৈছে দৌৰাই পেলাই পুখুৰীত ভৰি হাত ভৰি বান্ধি ঠেলি দিয়ক বেলেগ এখন গাঁৱত আহি পেলাই আৰু আমাৰ গাঁৱৰ বদনাম মদ খাই পেলাই মোৰ গাঁৱত পঢ়া শুনা মানুহ আছে মাৰিম নেপায় মই জানো বাধ্য কৰিছে নিজৰ গাঁৱৰ মানুহ হলে মাইনা গগৈৰ নাম ললে পুলিচ প্ৰশাসনে আজিলৈকে তাক এৰেষ্ট নকৰিলে ইয়াৰ পৰিণতি আজি আপোনালোকে দেখিছে নহয় এই দুটা ল'ৰা আকৌ ড্ৰাগছ লৈ পেলাই আহি পেলাই এইখিনি ধৰা পৰিছে স্কুটি লৈ আহিছিলে নুমলীগড়ৰ পৰা আহিছে গতিকে মাইনা গগৈক যদি এৰি থৈ দিয়ে আচল কালপিত যদি নধৰে বাকী সাংগু পাংগুক ধৰি লাভ আছে নাই গোটেই পৰিৱেশটো বিনষ্ট কৰি আছে আমাৰ সৰু সৰু উঠি অহা ল'ৰাসকলৰ অৱস্থা কি হ'ব আৰু 15-16 বছৰীয়া ল'ৰা সেইটো মুজ গজাই নাই ড্ৰাগছ ল'বলৈ আহিছে গতিকে চবে আমাৰ ইয়াতো ল'ব আজি দিনৰ আগত এজন মৰিয়ে থাকিলে এজন মৰি গ'ল অকল ড্ৰাগছ খায় তেতিয়াও এওঁলোকে কি কৈছে আজি কেইদিন আগত কৈ আছে যে মাইনা গগৈ তেতিয়াও একো কৰিব নোৱাৰিলে তেওঁলোকে পুলিচজনীয়ে কৈছে এটা কথাই কৈছে যে আমি আইনৰ পক্ষত আহিম আইনৰ লাইন লৈ আহিম শাসন আহিলে সিহঁত আইনৰ পক্ষ লৈ এতিয়া কি হৈছে সিদ্ধান্ত কি কৈছে ৰাইজে একো নামানো আমি তেওঁলোকে পুলিচ নহয় আৰু যদি দেখা কোনোবা গোলাঘাটৰ SP আহিলেও আমি মানি নলওঁ এতিয়া মাইনা গগৈক ধৰি আনিব লাগিব উচ্ছেদ কৰিবই লাগিব এইটো
লোৱা দুটা পঠিয়া হ'ব নাই ভুলত নপঠিয়াওঁ এগাড়ী নহয় 10 গাড়ী আহিলেও নপঠিয়াওঁ এবাৰ কাৰণ ৰাইজে ধৰা হৈছে এইটো ৰাইজে ধৰা হৈছে ৰাইজক চম্জি দিবলৈ মাইনাক লাগে আমাক খালি আমাক অকল মাইনাক লাগে অকল গোটেই গাঁওখনৰ বদনাম গোটেই নাহনি বাতিপুৰা মাজগাঁও অকল ইহঁতৰ কাৰণে বদনাম হৈছে কাৰণ আমাক মাইনাক লাগে মাইনাক ধৰিলে গোটেই ঘাটি উচ্ছেদ হ'ব আৰক্ষীয়ে কি কৈছে আৰক্ষীয়ে ধৰিবলৈ কৈছে কাইলৈ কি হ'ব আমাৰ প্ৰজন্ম আমাৰ নতুন কি হ'ব আমাৰ পুলিচে ধৰি ধন খাই আহি আছে এনেকুৱা ল'ৰা ছোৱালীকেইটা বৰ্তমান 5-6ত পঢ়ি থকা ল'ৰা ছোৱালীকেইটা কাইলৈ এই ড্ৰাগছ খাবলৈ যাব তাৰপিছত আমি কি কৰিব লাগিব কি আপোনালোকে কওক ডেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তী ৰিপৰ্ট অসম টুডে।